কি কৰে কি নকৰে হয় এতিয়া কথা হল গোটেই পৃথিৱীখনতে সন্ত্ৰাসবাদে আগুৰি ধৰি পৃথিৱীখন জৰ্জৰ কৰি তুলিছে হয় কিন্তু মই মোৰ দুইজন এক্স ষ্টুডেণ্টৰ জৰিয়তে সমাজলৈ এটা বাৰ্তা দিব খুজিছো সেই বাৰ্তাটো এনে ধৰণৰ যিসকলে সন্ত্ৰাসবাদ সৃষ্টি কৰিছে সেইসকল আচলতে ইছলাম ধৰ্মাৱলম্বী তেওঁলোকে নিজে ভাবে যে তেওঁলোক ইছলাম ধৰ্মাৱলম্বী কিন্তু ৰাসূলুল্লাহৰ মতে আমাৰ পয়গম্বৰৰ মতে তেওঁলোক প্ৰকৃত ইছলাম ধৰ্মাৱলম্বী নহয় কাঠাই বুলি এইবিলাকলে কোৱা হৈছে কলে বঢ়াই কোৱা নহয় হযৰত মুহাম্মদে কোৱা কথাকেইটা আপোনালোকক মই অৱগত কৰিব খুজিছো যাহাতে মুছলমানৰ বাহিৰেও মোৰ হিন্দু বন্ধু বান্ধৱসকলে বুজি উঠক কথাটো হল এনেকুৱা হযৰত মুহাম্মদে কৈছে যে পৃথিৱীত যিমান মানুহ আছে সেই গোটেইবোৰ মানুহ আল্লাহই সৃষ্টি কৰিছে সেই আল্লাহক ইছলাম ধৰ্মাৱলম্বী আল্লাহ বুলি ক'ব অন্য ধৰ্মাৱলম্বীয়ে কিবা এটা বুলি সম্বোধন কৰি মাতিব এই গোটেইখিনি সৃষ্টি কৰিছে আল্লাহ আৰু এই সৃষ্টি কৰা জীৱবোৰক মৰাৰ অধিকাৰ কেৱল আল্লাহৰ আছে আপোনাৰ মোৰ আৰু সন্ত্ৰাসবাদীসকলৰ নাই গতিকে হযৰত মুহাম্মদৰ বাণীখিনি এই সন্ত্ৰাসবাদীসকলে বিকৃত ৰূপত উত্থাপন কৰি দেশখনত গোটেই পৃথিৱীখনত অশান্তিৰ সৃষ্টি কৰিছে গতিকে মোৰ এই কথাকেইটাৰ জৰিয়তে মই নাদৰ ভেকুলি গতিকে বৰহাটখন নাদ হিচাপে ধৰিছো বৰহাটলৈ এটা বাৰ্তা মই পঠাব খুজিছো যে ভাইসকল আজি মই হিন্দু মুছলমান বৌদ্ধ খ্ৰীষ্টান সকলোৰে আশীৰ্বাদ লৈ মই তীৰ্থযাত্ৰা তাকে হজ বুলি কয় হজলৈ ওলাইছো আমাৰ মাজত যাহাতে সদায় ভাতৃত্ববোধটো থাকে ৰাসূলুল্লাহে কৈছিলে যে সকলো মানুহকে তুমি মৰম কৰিবা স্নেহ কৰিবা কাকো ঘৃণা নকৰিবা আৰু হেয় জ্ঞান নকৰিবা মুহাম্মদক সেই সময় আৰব দেশত ইহুদী সম্প্ৰদায়ৰ মানুহ বেছি বাস কৰিছিলে সেই ইহুদী বুঢ়ী এজনীয়ে হযৰত মুহাম্মদ অহা যোৱা পথত কাঁইট পেলাই দিছিলে যে এই হযৰত মুহাম্মদ অহা যোৱা ভৰিত কাঁইট লাগি ফুটি মৰক তাৰ পিছত তেখেতে সেই বাটটো সফা কৰিহে অহা যোৱা কৰিছিলে এদিন হঠাৎ তেখেত অহা যোৱা কৰা বাটত দেখিলে জাবৰ নাই আৰে আজি কেলে জাবৰ নাই কি হল ইঘৰ সিঘৰ সুধিলে যে ইয়াত জাবৰ পেলাই বুঢ়ী এজনী আছিলে কলৈ গল কি হল মানুহৰ মুখে গম পালে যে বুঢ়ীজনী বেমাৰ হযৰত মুহাম্মদে সেই বুঢ়ীজনীক কাঁইট পেলাইছে মন কৰক হিংসা কৰিব লাগে হযৰত মুহাম্মদ বেয়া পাব লাগিছিলে কিন্তু হযৰত মুহাম্মদে বেয়া নাপায় বুঢ়ীজনীক দেখা কৰিবলৈ গৈ ক'লে যে অই তুমি যে সদায় কাঁইট পেলোৱা মই ভাল পাওঁ আজি নেপেলালা শুনিলো তোমাৰ বেমাৰ সেইকাৰণে তোমাক দেখা কৰিবলৈ আহিলো হযৰত মুহাম্মদে কিটো বাট দেখুৱাইছে সুধিবৃন্দ মই আপোনালোকক অৱগত এইটোৱেই কৰিব খুজিছো যে ইছলাম ধৰ্মত হিংসা নাই কটা মৰা নাই শত্ৰু জ্ঞান কৰিবলৈ কোৱা নাই পাঁচটা কৰ্তব্য তাৰে এটা হল সেইটো কৰিবলৈ মই ওলাইছো আৰু সকলোটিৰ পৰা মই আশীৰ্বাদ বিচাৰিছো আনেকো মোৰ প্ৰয়োজন নাই আমিও হলো এখন চাৰিটা কথা আপোনাক জনাও হয় যেটো আপুনি ধৰ্মৰ বিষয়ে ক'লে আমিও ধৰক বিচাৰ বিবেচনাৰে যিমানখিনিলৈকে পাৰিছো মই মোৰ ককাইদেউ হয় দেৱজিৎ গগৈ বন্ধুৰ দৰে থাকো একালত ধৰক আপুনি মোৰ শিক্ষাগুৰু হলো পৰৱৰ্তী সময়ত আমি যোৱা আপোনাৰ বৰ্ষৰ পিছত অত্যন্ত বন্ধুসুলভভাৱে যদি কথা পাতো আপোনাৰ লগতে পাতো আৰু বনিয়া ছাৰৰ লগত বয়সৰ বহু ব্যৱধান থাকিলো বন্ধুত্বৰ লগত সম্পৰ্ক নহয় এটা বয়সত ছাত্ৰবোৰ বন্ধু হৈ যায় সেইখিনিতে মই আপোনাক এখানে কৈ বিচাৰিছো আমিও অলপ সংস্কাৰমুখী মানুহ হয় ধৰক আমাক মানুহে কি কয় আমি এইটো কেতিয়াও ভবা নাই আৰু মোৰ ব্যক্তিগতভাৱেও বিভিন্ন সময়ত আপুনি দেখিছে আপোনালোকৰ যিখিনি মেমিডিয়ান মানুহ আজি মোৰ আনচাৰী ডাঙৰীয়াই মছজিদলৈকে মাতিছিলে মই তথাপিও কথাটো ভাবিলো যে এতিয়া গোটেই দেশত ডাঙৰ হুলস্থুল চলি আছে মই তালৈ যদি গুচি যাওঁ ইছ্যু হৈ যাব মই তালৈ নাযাওঁ বোলো মই ছাৰ ঘৰতে লগ কৰিম আমি বহল উদাৰ মনৰ মানুহ আপোনাৰ লগত মিলিছে ধৰ্ম আপুনি কোৱাৰ একো নহয় এটা মাত্ৰ আপোনাৰ শুভ বাসনা
আপোনাৰ সেই ভাৱটো জাগিছে হয়। হাজাৰজনৰ জাগক আৰু আপোনাৰ এই অনুকৰণ আপোনাৰ এই কৰ্ম সফল হ'ব ছাৰ আন্তৰিক শুভেচ্ছা থাকিল ছাৰ ধন্যবাদ ছাৰ আমাৰ ফালৰ পৰা এইটো আপোনাৰ শুভেচ্ছা আছে ঠিক আছে আপুনি প্ৰথমজন বৰহাটৰ সজ্জাত হয়। গতিকে আমাৰ বিশেষকৈ আপুনি শিক্ষাগুৰু ছাৰ শিক্ষাগুৰু মানে হয় গতিকে আপুনি সুস্বাস্থ্য হৈ গৈ সুস্বাস্থ্য কৰি অহাটো গতিকে আমি কামনা কৰোঁ প্ৰাৰ্থনা কৰোঁ তাৰ পৰা যিখিনি জ্ঞান আপুনি লৈ আহিব হয়। সেই জ্ঞানৰ বাৰ্তা আমালৈ কঢ়িয়াই আনিব বিলাই গতিকে আমি পুনৰ আপোনাৰ জ্ঞানেৰে আলোকিত হ'ম বুলি আশা আজিয়ে কথা দিলো যিটো ধৰক আপোনাক আজি ঘূৰি আহিব সেইদিনাখনো নিশ্চয় বহাত আপোনাৰ হয়। অডিট কমিটি আপোনাক হয়। সম্ভাষণ জনাব আগুৱাই আনিব হয়। হয়। আমি নিশ্চয় দেৱজিৎ গগৈ মই হয়। যদি ভগৱানে ৰাখে থাকিবি। ওপৰৱালা আল্লাই যদি ৰাখে আমি নিশ্চয় আহিম থাকিম থাকিম এটা মই পুনৰ মেছেজ দিব বিচাৰো আহমেদ ছাৰ শৰীফুদ্দিন আহমেদ ছাৰ হাজি হৈ আহিব হজ কৰি আহিব এটা গৌৰৱোজ্জ্বল মুহূৰ্ত হ'ব আমাৰ কাৰণে বৰহাটৰ কাৰণে চৰাইদেউ জিলাৰ কাৰণে গতিকে এই অঞ্চলটোৰ কাৰণে আমাৰ কাৰণে বিশেষকৈ প্ৰাক্তন ছাত্ৰ হিচাপে গতিকে আমি তেখেতৰ ছাত্ৰ গতিকে তেখেতৰ এটা ভাল কাম হ'লে তেখেতৰ সফলতা লাভ কৰিলে আমি আটাইতকৈ গৌৰৱৰ পাত্ৰ হয় নাই আমি গৌৰৱান্বিত হ'ম গতিকে আপুনি ছাৰ হজ কৰাৰ পিছত আমি পুনৰ এটা এনেকুৱা অনুষ্ঠান এটা কৰিম খালি ঘূৰি অহাৰ দিনটো আমাক যাতে কমিটিৰ মানুহখিনিয়ে জনায় আমাৰ আনচাৰিলে এইটো দাবী সহকাৰে জনায় আনচাৰিলেতো ভাতৃ প্ৰতীক জোনাব ডাঙৰ হয়। আমাৰ এইটো দাবী আমাক জনাব লাগিব আমি এতিয়া ছজন আছো এতিয়া ৰাইজৰ মাজত হয় ভাল লাগিব ভাল লাগিছে এটা অতি আনন্দদায়ক মুহূৰ্ত হ'ব আমাৰ কাৰণে ধন্যবাদ বৰহাটৰ কাৰণে এটা গৌৰৱোজ্জ্বল হ'ব গতিকে সেইটো লৈ আমি ছাৰ অপেক্ষাৰত হয় পুনৰ আপোনাক ছাৰ শুভেচ্ছা দিছোঁ ভগৱানে আল্লাই আপোনাক শক্তি দিয়ক মানে একদম সুন্দৰ যাত্ৰা হওক তাকে কামনা কৰিম গতিকে ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ ধন্যবাদ ধন্যবাদ আৰু ভিডিঅ'টো এটা কথা কৈছোঁ যে যিসকলে চাই একেলগে ভাল পালে লাইক কৰিব গতিকে কমেণ্টছ কৰিব শ্বেয়াৰ কৰিব ধন্যবাদ